নমস্কাৰ জনাইছো আপোনালোক সকলোকে মোৰ যে এইটো ভিডিও এই 4 দিন মান হল দে কৰি থোৱা কিন্তু ভিডিওটো দিবলৈ থাকি গৈছে এডিট কৰিবলৈ থাকি যায় গতিকে দিবলকে থাকি যায় হেনাখন এয়া ৰাতিপুৱা চাহটা খাই কৰি ললো তাৰ পিছতে ওলালো আমি নামঘৰলে বুলি আমাৰ নামঘৰত আছিলে নপখাদ দিয়া আছিলে আৰু যেহেতু ভাগৱত পঢ়ি আছিলে ভাগৱত পঢ়াৰ মানে একেবাৰে হামনি মাৰিছে ভাগৱত পঢ়াৰো হামনি মাৰিছে মানে লগতে তাৰ পিছত আমাৰ ঘৰত যেহেতু খেতি পথাৰৰ দিন চলি আছে সকলোৰে ঘৰত মানুহ ব্যস্ত তাৰ পিছত মই সকলোখিনি আজৰি হৈ কৰি এয়া হুনক কোচত লৈ নামঘৰলে বুলি আহি আছো হুন মোক কোচত হচ্ছে ইমান ভাগৰ লাগিছে নহয় এই কোচত উঠি দিয়া কাৰণে কিন্তু হুনৰ মানে ভৰিটো অকমান দুখ পাইছে তাৰ সেই কাৰণে মানে সি বেছিকে এতিয়া খোজকাঢ়ি আহিব মন কৰা নাই এবিনা জ্বৰ হৈ আছে এইটো কাৰণে খোজকাঢ়িব মন কৰা নাই মোক কোচতে উঠি আহিছে আৰু আমাৰ এয়া দিছে চাৰিওফালে ঘৰ মানুহৰ ঘৰ তাৰ পিছত মাজতে এয়া পথাৰ আৰু এইখিনি দেখিছেনে ধান দাই কৰি মুঠিবোৰ এনেকৈ থৈ দিয়া আছে আৰু এইখিনি মুঠি কৰিছে আৰু এইফালে হৈছে এইখিনি যে কেঁচা কেঁচা হৈ আছিলে আৰু পৰি আছিলে যে এনেকৈ দাই কৰি থৈ দিছে এইখিনি ভাবিলে আপোনালোকক অকণমান দেখাই দিওঁ তাৰপিছতে মই আহি আছোঁ আৰু নামঘৰৰ ফালে আৰু আহি আমি নামঘৰ পাই গ'লোহি আৰু তাৰপিছত অলপ সময় বহাৰ পাছত এয়া পাঠ পঢ়ি আছিলে ভাগৱত যিহেতু সামৰণি এটা অকণমান থৈ দিছিলে সেয়া পঢ়ি আছিলে পঢ়াৰ হোৱাৰ পাছতে মানে এয়া নামত বহিলে নামৰ এয়া সামৰণি সময়ত এয়া দেখিছিলে ধুনীয়াকৈ দবা বজোৱা এই মুহূৰ্তটো সঁচাকৈ মোৰ সঁচাকৈ বহুত ভাল লাগে তাৰপিছতে এয়া খুৰীদেউ বাইদেউ এনেকৈ বোৱাৰী বৌ সেনেকৈ বহি আছে আৰু কাষতে আমি বহি আছোঁ আমাৰ খেলটো মানে বহুত ডাঙৰ নহয় এটা সৰু খেল আমাৰ মানে 11-12 ঘৰমান মানুহে এটা আমাৰ নামঘৰ প্ৰতিষ্ঠা কৰি থোৱা আছে আৰু সেই যিহেতুকে খেতিৰ দিন সেইকাৰণে মানে ভকতো বেছি নিমন্ত্ৰণ জনোৱা নাই থুলমূলকৈ থোৱা হৈছে আৰু এনেকৈ আমাৰ নামৰ সামৰণি পৰিলে আৰু তাৰ পাছতে আমি চুকতে বহি থকা আৰু গোটেই মানুহগৰাকীয়ে ফটো মাৰিলোঁ আৰু ফটো বোলো ইয়াতে হাঁচি ৰাখোঁ এবাৰ আমাৰ হুন টোপনি গ'ল দেখিছিলে মোৰ কোচতে তাৰমানে গাটো বেয়া যে সেইটো কাৰণে টোপনি গুচি গ'ল তাৰপিছত মই একো কৰিবই নোৱাৰিলোঁ জানানে আজি একেবাৰে অকল বহিয়ে থাকিলোঁ হুনক লৈ তাৰ পাছতে আমাৰ এয়া প্ৰসাদ আহি গ'ল প্ৰসাদ পায়স নপখাদ দিয়া বুলি ক'লে আচলতে পায়স হয় এবছৰ কিন্তু আমাৰ নামঘৰতে নিৰামিষকৈ ভোজো হৈছিলে দেই তাৰপিছত এইবাৰ পায়স আৰু হওঁতে সময় হ'লগৈ আৰু এনেকৈ সময় পাৰ হ'ল তাৰপিছত আমি ঘৰ পালোহি ঘৰ পায়েই ঘৰটো এৰা নাই নহয় ঘৰটো আহি গ'লোঁ ফটো মাৰিবলৈ ফটো কেইখনমান আকৌ মাৰি ল'লোঁ মোটামুটি দিনবোৰ আৰু মানে স্মৃতি হিচাপে প্ৰত্যেকটো মুহূৰ্ত ৰাখিবলৈ চেষ্টা কৰি আনফালে গধূলি সময়ত আমাৰ হুন আৰু মইনা দুইটা কাপোৰৰ ভিতৰত সোমালোঁ দেখিছেনে তেহেঁতৰো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাৰপাছতে পিছদিনাখন ৰাতিপুৱা দেই একেবাৰে ৰাতিপুৱা এতিয়া মই আহিলোঁ চাহ বনাবলৈ বুলি তাৰপিছতে চাহ এয়া খাবলৈ যা যোগাৰ কৰিছোঁ আৰু ৰাতিপুৱা যিহেতুকে আৰু খেতি ব্যস্ততাৰ এই দিনকেইটা মানে ঠাণ্ডা দিন ৰাতিপুৱা এইপিনে বিচনাৰ পৰা উঠিবলৈ মন নাযায় কিন্তু নুঠিলেও নহ'ব তাৰপাছতে উঠি কৰি গা পা ধুই কৰি ৰাতিপুৱা চোতাল পদূলি সাৰি কৰি গা পা ধুই মইনাহঁতলৈ বুলি স্কুললৈ ভাত খুৱাই বুৱাই তাৰপাছত আমালৈ ল'লোঁ এয়া ৰুটি বনাবলৈ ৰুটি আৰু লাল চাহ তেনেকৈ আমি ৰাতিপুৱা খাম আৰু তাৰপিছত লগত পুৰি ল'লোঁ এয়া আলু পুৰি খাই কোনে কোনে ভাল পায় আমি আলু পুৰি আজিকালি খাবলৈ লৈছোঁ দেই আলু আৰু ৰুটি তেনেকৈ আমাৰ শুনেও আজিকালি আলু খাই এনেকৈ পোৰা আলু খাই বৰ ভাল পায় তাৰপিছতে এইখিনি আহিলে এগৰাকীয়ে ওচৰৰ নবৌগৰাকীয়ে মোক দিলেহি অলপমান পালেং আৰু লাই আৰু এই ফটোকপি দেখিছেনে আমাৰ শুণ্টিয়ে মাৰিছে চকুকেইটা মুদাই পানি তাৰপাছতে ভাবিলোঁ কি ৰুটি খাই কৰি হৈ গ'ল পিছবেলা ভাত খাবলৈ মন যোৱা নাই দুপৰীয়া সেইকাৰণে অকণমান খিচিৰি বনাবলৈ বুলি ল'লোঁ আমালৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ।